প্ৰিয় দৰ্শক, এই অনুষ্ঠানলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। তেওঁ আছিল এজন সাধাৰণ লোক। বহু পূৰ্বেই RSSত যোগদান আৰু তাৰপিছত বিজেপিত এটা সমষ্টিক 4বাৰকৈ প্ৰতিনিধিত্ব কৰি আজি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী। যদিও মন্ত্ৰী, আজিও সাধাৰণ তেওঁৰ জীৱন যাপন, শৃংখলাবদ্ধ জীৱন ধাৰণৰ প্ৰণালী। এই ভদ্ৰলোকগৰাকী পিছে সাম্প্ৰতিক সময়ত বিতৰ্কত সাঙুৰ খাই পৰিছে। উজনি অসমত সংঘটিত হোৱা বৃহৎ সুৰা ট্ৰেজেডিৰ বাবে বহুতেই জগৰীয়া কৰিছে তেওঁক, কাৰণ তেওঁ বিভাগীয় মন্ত্ৰী। এই বৃহৎ ট্ৰেজেডিটোৰ বাবে প্ৰাসংগিক হৈ উঠা মন্ত্ৰীগৰাকীয়ে আজি আমাৰ এই অনুষ্ঠানৰ অতিথি। লগতে থাকিব সমসাময়িক বিষয়ৰ আন বহু আলোচনাও। আমাৰ অতিথি অসম চৰকাৰৰ আবকাৰী, বন আৰু পৰিৱেশ মীন দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লাবৈদ্য। শুক্লাবৈদ্য ডাঙৰীয়া, আপোনাক এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। স্বাভাৱিকতে আজি আপুনি বাতৰিৰ শিৰোনামত আছে। আপুনি গুৰুত্বপূৰ্ণ আৰু সকলোৰে দৃষ্টি আপোনাৰ ওপৰত নিবদ্ধ হৈছে যে এটা সৰ্ববৃহৎ সুৰা ট্ৰেজেডি, যিটো আমি অসমৰ ইতিহাসত আগতে এনেকুৱা ঘটনা ঘটিছে বুলি ক'ব নোৱাৰোঁ। হয়তো মৰিছে বহুত, চুলাই মদ সেৱন কৰি, বেয়া মদ সেৱন কৰি বহু মানুহ মৰিছে। এই যে ট্ৰেজেডিত এই পৰ্যন্ত আমাৰ তথ্য মতে 163জন লোকৰ মৃত্যু হৈছে। আপোনাৰ সংখ্যামতে কিমান? হয় দাদা, প্ৰথমেই আমি আপোনাৰ জৰিয়তে যিসকল পৰিয়ালে এনেকুৱা মানুহ দুখাইছে, আমি ঠাইতে গৈছোঁ। পৰম পিতাৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰোঁ, আৰু যিসকল এতিয়াও অসুস্থ হৈ আছে তেওঁলোকৰ আমি আৰোগ্য কামনা কৰোঁ। আমি এতিয়ালৈকে, আপুনি যেনেকুৱা মোক সুধিলে, এতিয়ালৈকে আমাৰ তথ্যমতে 2টা জিলাত 157জনের প্ৰাণহানি হৈছে। 157। কিছুমান ঠাইত এনেকুৱা যে হয়তোবা তেওঁলোকে পোষ্টমৰ্টম PMটো কৰা নাই। আপোনাৰ তথ্যটো হয়তোবা সঁচা, PM কৰা নাই, সেইকাৰণে চৰকাৰীভাৱে আহোঁতে অলপ টাইম লাগিছে। কিন্তু তেওঁলোক পৰিয়ালে কৈছে যে না, মদ খাই মৰা নাই। কিন্তু এই সময়ৰ ভিতৰতে এই 3-4টা গাঁৱৰ ভিতৰত 57 আৰু 63 খুব এটা প্ৰায় এটা ডাঙৰ ট্ৰেজেডি। এই লৈ বহুত কথা ওলাইছে, বিভিন্নজনে বিভিন্ন কথা কৈছে, আমাৰো অনুসন্ধান অব্যাহত আছে। কিন্তু আপুনি এই মৰ্মান্তিক ঘটনাৰ আপুনি মন্ত্ৰী হিচাপে কি বুলি ভাবে ইয়াৰ কাৰণ? চাওক, আপুনি খুব সঁচাকৈ এই কথাটো কৈছে যে অসমত এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই। আমি যেতিয়া 21 তাৰিখ খবৰ পালোঁ, তেতিয়া শুনিছোঁ যে 3-4জন মানুহ এনেকুৱা দুখাইছে। মই দায়িত্ব লোৱাৰ পাছতে এনেকুৱা ঘটনা হৈছে বিভিন্ন ঠাইত। তেজপুৰত হৈছে, ডুমডুমাত হৈছে, মেৰাপানীত হৈছে। এতিয়া আমি দায়িত্ব লোৱাৰ পাছতে দেখিলোঁ এটা বিভাগ, এই বিভাগটো মানে যেনে তেনে চলি আছে। যেনে তেনে এইকাৰণে কৈছোঁ যে 1910-ৰ আইন, 1945-ৰ ৰুলছ, এইবিলাক লৈ ডিপাৰ্টমেণ্টখন চলি আছে। প্ৰকৃত অৰ্থত 3 প্ৰকাৰ সুৰা আমি অসমত সেৱন কৰা আমি দেখিবলৈ পাইছোঁ। এটা হ'ল IMFL, ইণ্ডিয়া মেড ফৰেইন লিকাৰ, যিটো আমি কওঁ। আৰু এটা কাণ্ট্ৰি স্পিৰিট, যিটো আমি দেশীয় সুৰা কওঁ। আৰু এটা কমিউনিটি ড্ৰিংকছ, সেইটো এক প্ৰকাৰ সুৰা হয়। আমাৰ অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ বাস, তেতিয়া তেওঁলোকে নিজস্ব কালচাৰে কিছুমান ড্ৰিংকছ বনায়, সেইটোও সুৰাৰ পৰ্যায়ে গণ্য কৰা হয় কেতিয়াবা। এই 3 প্ৰকাৰ। আৰু আটাইতকৈ ডাঙৰ হ'ল যে এটা অবৈধ চুলাইকেই এটা কথা আছে। এইটো সুৰাৰ পৰ্যায়ে নপৰে, এইটো ক'বলৈ হ'লে বিষৰ পৰ্যায়ে পৰে। এইটো কণ্ট্ৰল কৰাৰ লক্ষ্যে আমি কিছুমান আইন প্ৰণয়ন কৰিলোঁ, আমি কিছুমান ৰুলছ আনিলোঁ। আনি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি IMFLৰ ক্ষেত্ৰতো ৰুলছ আনিলোঁ, এইটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত। ঠিক তেনেকুৱা কাণ্ট্ৰি স্পিৰিটটো মহাল ছিষ্টেমত চলিছিল আগতে। যত্ৰ তত্ৰ যেনেকুৱা আপোনাৰ
এটা এটা জাৰিকেনত লৈ লয় গৈ মানে এনেকুৱাই ঢালি দিয়ে খায় এইটোৰ খুব এটা লেবৰেটৰী টেষ্টো নাই এনেকুৱা এটা স্থিতি আছিল এইটো খায়ে মানুহ মৰিছিল তেতিয়া আমি নতুনকৈ কাণ্ট্ৰি স্পিৰিট আনি এইটো অলপ হাইজেনিক কৰাৰ লক্ষ্যে আমি এতিয়া ফেক্টৰীত বনাই আছোঁ এইটো কেমিকেল টেষ্ট হয় এইটো ৰিপৰ্ট আহে এইটো বটলিং হয় এইটো কাণ্ট্ৰি স্পিৰিট এই মহালেৰ বিপৰীতে যিটো মহালটো একেবাৰে আমি এবলিছ কৰি দিলোঁ আগৰ যিটো মই সেই কথাটো পাতিম বুলি ভাবিছিলোঁ আমি দেখি আহিছোঁ ইমান দিনে যে মহলবিলাক যিটো উজনি অসমত আবণ্টন দিয়ে আৰু সেই মহলবিলাকৰ জৰিয়তে কাণ্ট্ৰি লিকাৰ যিটো হয় আছাম এক্সাইজ বুলি কয় তাত দুবিধ আছিলে এতিয়া প্ৰশ্নটো হ'ল যে ধৰক এসময়ত সেই মহলদাৰবিলাকৰ এটা দায়বদ্ধতা আছিলে মানে তেওঁলোক জবাবদিহি আছিলে যে তেওঁলোকৰ মদ খাই যদি কোনোবা মৰে তেওঁলোক তাৰ কাৰণে শাস্তিযোগ্য বা তেওঁলোকে তাৰ জবাব দিব লাগিব কিন্তু আপুনি এই গোটেই বস্তু উঠাই দি আপুনি যিটো কৰিলে তাৰ দামৰ তাৰতম্য ঘটিল গতিকে সাধাৰণ মানুহখিনিয়ে বিশেষকৈ চাহ বাগিচাৰ মানুহখিনিয়ে এইটোৰ লগত অভ্যস্ত আৰু তেওঁলোকে স্বাভাৱিকতে কম দামৰ বস্তু বিচাৰি চুলাই ফালে গতি কৰিলে আৰু চুলাই ফালে গতি কৰিলত মই এইটো দামটো আছে আপুনিও জানে এইটো নকলেও হ'ব গতিকে এইটো হোৱাৰ পিছত কি হ'ল আপোনাৰ লাহে লাহে দেখা গ'ল যে এই দুষ্ট চক্ৰটো সোমাই পৰিলে যি ইয়াত সেই বস্তুটো ব্যাপক হাৰত প্ৰস্তুত কৰিলে আৰু তাত তেওঁলোকে এই ধৰণে দিবলৈ ধৰিলে এইটো কাৰণে আপোনাৰ দুখ নাই নেকি আপুনি কি ক'ব পাৰে কথাটো এনেকুৱা মই ইমান এটা ডাঙৰ ট্ৰেজেডিৰ পাছতে মোৰ কিমান দুখ আছে কিমান নাই মই ধৰি ল'লোঁ আপুনি আমাৰ এজন অভিভাৱক হিচাপে মই ক'ব পাৰোঁ আপোনাৰ ওচৰতে গোটেইখিনি দুখ আমাৰ মই ধৰি ল'লোঁ কিন্তু কথাটো হ'ল যে এই যে চুলাই মদটো আগতে মই কিন্তু বাগানত থকা মানুহ আমাৰ গাঁৱত থকা এতিয়া আমাৰ গাঁৱৰ নামত বাগান এতিয়াও আছে আমাৰ জীৱনের আৰম্ভণি হৈছিল চুলাই মদের এগেইনষ্টত অভিযানেদি কিন্তু নিয়তিৰ কঠোৰ পৰিহাস আজিৰ দিনত আমাৰ এই মদটো লৈ আমাৰ জবাব দিবলগীয়া হৈছে সেইটো এটা বেলেগ পাৰ্ট এই গ্ৰামাঞ্চলত বা বাগান অঞ্চলত খালি আমি বাগান কোৱা নাই চুলাই মদটোৰ প্ৰচলন তেতিয়াও কাণ্ট্ৰি স্পিৰিটেৰ নিচিনা নাছিল কাণ্ট্ৰি স্পিৰিট যিটো আপুনি কৈছে যে আমাৰ আছাম এক্সাইজৰ যিটো মদ আছিল আমি জয়েন কৰাৰ পাছতো আমি দেখিলোঁ এই যিটো আমাৰ কাণ্ট্ৰি স্পিৰিট বা আছাম এক্সাইজৰ যিটো আগতে মহল ছিষ্টেমৰ জৰিয়তে গৈছে এইটোও খুব হাইজেনিক নাছিল আৰু এই বস্তুটো খায়ে মানুহ মৰিছিল কাৰণটো হ'ল মহলেৰ ফালৰ পৰা তেতিয়া বিভিন্ন ধৰক যে মানে বাগান আছে তেওঁলোকে জাৰিকণত লৈ যায় এই জাৰিকণত লৈ যোৱা মানে আপোনালোকৰ তেজপুৰৰ ঘটনা এটা তদন্তৰ পিছত চৰকাৰী তদন্তৰ ওপৰত ৰাইজৰ কিন্তু আস্থা হেৰাইছে আপুনি মানুহজন ব্যক্তিগতভাৱে ভাল গতিকে আপোনাক কথা ক'বলৈ অলপ সমস্যা হয় ব্যক্তিগতভাৱে আপোনাৰ বিৰুদ্ধে তেনেকুৱা কোনো দুৰ্নীতি আবকাৰী বিভাগ বুলিলে আগৰ সাংঘাতিক কথা একোজন মন্ত্ৰী বা তাৰ বিষয়াসকলৰে এতিয়া আপুনি দেখিছে তেওঁলোকৰ অবৈধ উপাৰ্জন আৰু তেওঁলোকৰ কি হাৰত তেওঁলোকে দুৰ্নীতিত নিমজ্জিত হয় মই সেইকাৰণে আপুনি তথাপিও যেতিয়া মন্ত্ৰী বিভাগটো গতিকে আপুনি আপোনাৰ দায়িত্ব আছে আপুনি উত্তৰ দিবই লাগিব আপুনি মানুহজন ভাল কিন্তু আপুনি বিভাগ চলোৱাত ব্যৰ্থ হৈছে কি কয় আমি ব্যৰ্থতা বা সফলতাৰ কথাটো আপোনাৰ ওপৰত এৰি দিম মই একো দাবী কৰিবলৈ নাযাওঁ কিন্তু আমাৰ কিছুমান কথা যেহেতু আপোনাৰ মুখামুখি আমি বহিছোঁ এই কথাবিলাক আপোনাৰ জৰিয়তে ৰাইজলৈকে আমাৰ পঠাব লাগিব এতিয়া আপুনি একে ঘৰতে ক'বলৈ গ'লে ঘটনাৰ বাবে দায়ী কোন বুলি ক'ব তেতিয়া এই ঘটনাৰ বাবে দায়ী আপোনাক অলপ আমি কোৱাৰ পাছতে আপুনি দায়ী যাকে ভাবে আমি মানিলোঁ মই কিয় কৈছোঁ যে এক্সাইজ ডিপাৰ্টমেণ্টটো আপুনি জানে এটা এমালগেটেড ডিপাৰ্টমেণ্ট হয় প্ৰতিটা ডিষ্ট্ৰিক্টত ডিচিৰ অধীনত আমাৰ সুপাৰিনটেণ্ডেণ্ট আমাৰ ইনস্পেক্টৰ বা যিসকল আছে তেওঁলোক চলিব লাগে পুলিচৰ অধীনত তেওঁলোকে গৈ এটা ঠাইত যদি ৰেইড কৰিব লাগে পুলিচে লোকেল থানাত গৈ আগতে ইনফৰমেশ্যন দিব লাগে 24 ঘণ্টা আগতে যে আমাৰ অমুক দিন আমি অমুক ঠাইত আমি ৰেইড কৰিম আপুনি সহায় কৰিব লাগিব এক্সাইজৰ লগতে এনেকুৱা কোনো ধৰণৰ মানে ব্যৱস্থা নাই লাঠি নাই ডাণ্ডা নাই কিবা আৰ্মছ এমুনেশ্যন নাই কাজেই পুলিচক লৈ আমি যাওঁ আমি ডিচিৰ ফালৰ পৰা যদি কোনো দোকানের যদি বা ধৰক ৰেভিনিউৰ কথাই কওক আপুনি কোনো ষ্টলেৰ কথাই কওক তেওঁলোকে ৰিকমেণ্ডেশ্যন হ'লেই আমি কৰিম কাজেই এমালগেটেড ডিপাৰ্টমেণ্ট হিচাপে
মই এই কথাটো আপোনাক ক'ব বিচাৰোঁ যে আমি এক্সাইজটো এলোন কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু এইটোৰ ব্যৱস্থাও নাই। সেইটো এটা দিশ আছে। আৰু এটা দিশ আছে, আমি যদি এক্সাইজের মন্ত্রী হিসাবে, আবগারি মন্ত্রী হিসাবে আমি যদি আপোনাক কওঁ, তেনেহ'লে এই কথাটো ক'ব লাগে যে এই বস্তুটোই আবগারির বস্তু নহয়। কাৰণ চুলাই মদ কেতিয়াও আমাৰ চৰকাৰৰ টাইমত নহয়, আগৰ চৰকাৰৰ টাইমতো চুলাই মদত এনকাৰেজ কৰা নাছিল। আছিলে, এতিয়া আমাৰ গুৱাহাটীৰ আশে পাশে বহুত ঠাইত চুলাই মদৰ প্ৰচলন আছে। আছে। মই কোন কথাটো কৈছোঁ, কাণ্ট্ৰি স্পিৰিট, IMFL আৰু ধৰক এই কমিউনিটি নহয়। এতিয়া কথাটো চাওক, এইবোৰ কথা কৈ থাকিলে বহুত ওলাব, কিন্তু সেই ঠাইবিলাকত য'ত ঘটনা ঘটিল তাত কি ঘটি আছে, কেনেকৈ বেয়া কামবোৰ হৈ আছে, আবকাৰী বিভাগৰ লগত পুলিচৰ সহযোগত এই কামবিলাক কি ধৰণে হৈ আছে, বিহ খোৱা বুলিয়ে কৈছোঁ, বিহটো এই কামটো সকলোৱে জানে, কিন্তু ৰাইজেও জানে, সংগঠনবিলাকে জানে, সকলোৱে জানে, নেজানে কেৱল চৰকাৰে। না, কথাটো এইটো কেনেকৈ মানি লওঁ দাদা? এই কথাটো মই আপোনাক ক'ব বিচাৰিছোঁ যে চৰকাৰে জানে। আপোনাক যদি আমি তথ্য দিওঁ, আপোনাক মই ক'ব পাৰোঁ যে ধৰক 2016-17 আমি পাৰ্চন এৰেষ্ট কৰিলোঁ 24,922 জন, 2017-18 আমি কৰিলোঁ 24,598 জন। এই বছৰ আমি এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে আমি পাৰ্চন এৰেষ্ট কৰিলোঁ 3,119 জন। ঠিক তেনেকুৱা যদি কেছৰ কথাটো কয়, আমি কেছ ডিটেক্ট কৰিলোঁ 16-17 আমি প্ৰায় 29,800টা কেছ আমি ডিটেক্ট কৰিলোঁ। ঠিক তেনেকুৱা 30,350 কৰিলোঁ আমি 17-18। আমি এইবাৰ কৰিছোঁ 4,442 এতিয়ালৈ। কি হ'ল তাৰপিছত? এতিয়া কথা হৈছে, আমি যেতিয়া নতুন এক্ট আনিলোঁ, আনাৰ পাছতে এই চুলাই মদের এগেইনষ্টত আগতে আছিল 500 টকা জৰিমনা, 3 মাহৰ জেল। আমি আহাৰ পাছতে এইটো আমি এক্ট ৰুলছটো এমেণ্ড কৰিলোঁ, কৰি 5 লাখলৈকে জৰিমনা লৈ গ'লোঁ। সেইটোৰ পাছতে আমি 3 বছৰলৈকে আমি তেওঁলোকৰ পানিছমেণ্টটো আমি লৈ গ'লোঁ। এছেম্বলিতো এইটো পাছ হ'ল। এতিয়া আমি যেতিয়া ফৰৱাৰ্ড কৰোঁ কোৰ্টত ফৰৱাৰ্ড কৰিলে প্ৰচিকিউশ্যনটোতো এটা টাইম লাগিব। সেই প্ৰচিকিউশ্যন কৰোঁতে যি টাইম লাগে, এইটো আমাৰ কথা নহয়। আমাৰ খালি এইটো পুলিচৰ লগতে মিলি আমি কেছটো ফৰৱাৰ্ড কৰিব লাগে। এতিয়া একেবাৰে যে আমাৰ ডিপাৰ্টমেণ্টে বা যিকোনো ডিপাৰ্টমেণ্টে কাম কৰা নাই, নট ডেট, আমি কাম কৰি আছোঁ। বাট এটা কথা আপোনাক খুব অনেষ্টলি মই কৈছোঁ, সভ্যতা গঢ়ি উঠাৰ লগে লগে চুৰিটো পাপ, মহাপাপ, এই কথাবিলাক আমি কৈ আছোঁ, আইন আনি আছোঁ। আজিলৈকে দাদা চুৰি বন্ধ হ'ল? আমি মানুহবিলাকক ফৰৱাৰ্ড কৰি পঠাওঁ, যেতিয়া তেওঁলোক বেইল লৈ আহি যায় আকৌ তেওঁলোকে এই কামটো আৰম্ভ কৰে। আপুনি আচৰিত হ'ব, এই যে মানুহবিলাক দুখালে, যিসকল মানুহে, হয়তো আপুনিও জানে এই কথাটো, শ্মশানত গ'ল, শ্মশানত যোৱাৰ টাইমত আকৌ মদ খালে, আকৌ আহি সি মৰিলে। তো আমি বুজিলোঁ, কিন্তু আপুনি এতিয়া ৰাইজকতো আপুনি ক'ব লাগিব যে আপুনি কাক দোষী সাব্যস্ত কৰিব। সকলোৱে আছে দোষ কম বেছি পৰিমাণে, কিন্তু ক'ৰবাততো এটা সাংঘাতিক দোষ হৈছে, যিটো মই আগতে কৈছোঁ যে চৰকাৰে নেজানে, বাকী সকলোৱে জানে, ইমান এটা বেয়া কাম তাত চলি আছে। আৰু আপুনি এইটো কৈছিলে, মই তথ্যটো এতিয়া পাইছোঁ যে আপোনালোকৰ পূৰ্বৰ মহলৰ মদৰ 750 ml আছিলে 30 টকা, আৰু এতিয়া 600 ml দাম নিৰ্ধাৰণ কৰিলে আপোনালোকে 50 টকা। এইফালে এইটো কমি গ'ল, দামটো বাঢ়ি গ'ল। না, এইটো একেবাৰে মিনিমাম ৰেট। যিমানে নহওক, এইটো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ কথা। না, কিন্তু এইটো এই মানুহবিলাকে কি কৰিলে, এই খোৱা মানুহবিলাকে দেশীয় সেই মডেল প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰি চুলাইলৈ গুচি গ'ল, আৰু তাৰ সুযোগ ল'লে অসাধু ব্যৱসায়ীসকল। না, আপুনি যে কথাটো কৈছে এইটোৰ যুক্তিকতা আছে, মই এইটো অস্বীকাৰ নকৰোঁ। কিন্তু কথাটো হৈছে, কিবা যদি, মইতো দেখক বাৰম্বাৰ আমি আপোনালোকৰ জৰিয়তে আমি মেছেজটো দিব বিচাৰোঁ, হয়তো আপোনাৰ এই ষ্টুডিঅ'ত বহিও মই কৈছোঁ যে মদ খোৱাটোৱে বেয়া। এতিয়া মদ খোৱাটো বেয়া, সেইটোৰ পাছতে অভিযোগে আছে, অভিযোগ আছে। আপুনিতো মদ কমোৱাটো বঢ়াই দিলে। আপুনি 4 বছৰত ৰাজহ, কি 3 বছৰত নেকি আপোনালোকৰ? 3 বছৰ হ'ল। 3 বছৰত প্ৰায় 3,000 কিমান টকা আপোনালোকে ৰাজহ সংগ্ৰহ কৰিলে। সেইটো লৈ আপোনালোকে গৌৰৱো কৰিলে। কিন্তু কংগ্ৰেছৰ 15 বছৰত আছিলে 4,000 কিমান টকা। এই কথাটো নিমিলা অংক ন সাধাৰণ মানুহৰ কাৰণে। এইটো দাদা, মই এই কথাটো হয়তোবা আমাৰ জ্ঞানৰ অভাৱত আমি বুজাব পৰা নাই। কিন্তু আপুনি আজি ক'লে নহ'ব যে মই মদ খোৱাটো বেয়া পাওঁ। না, মই আপোনাক এই কথাটো কৈছোঁ, এই যে কাণ্ট্ৰি স্পিৰিট আমি আনিলোঁ বা আমি এই যে আইন প্ৰণয়ন কৰিলোঁ, আমাৰ ৰেভিনিউটো কিয় বাঢ়িলে? এই চুলাইবিলাক কনজিউম কম হৈছে আজিৰ দিনত। আপুনি ক'ব পাৰে যে ইমান বৃহত্তৰ এটা ট্ৰেজেডি হৈছে, মই এইটো স্বীকাৰ কৰোঁ।
কিন্তু এইটো হয়তো 2টা বা 4টা ঠাইৰ ফালৰ পৰা হৈছে আগতে আপোনাৰ একেবাৰে ঘৰে ঘৰে এইটো আছিল এইটো বন্ধ হোৱাৰ কাৰণেহে আমাৰ বহুতখিনি ৰেভিনিউ আহি গ'ল এতিয়া আর আমি এটা নিয়ন্ত্রিত উপায়ত চলিছো আগৰ যেটো লিকেজ বিলাক আছিল এই যে আপুনি কৈছে যে বিভাগের বহুতখিনি অফিসার জড়িত হৈ আছিল আমি দাদা মানে আমি এতিয়া অনলাইন সিস্টেমত কৰিছো আমি বিভিন্নভাৱে আমি চেষ্টা কৰিছো যে ইটো যাতে আগৰ নিচিনা এটা ধৰক এটা অবৈধ এটা ব্যবসা হিসাবে না থাকে যিসকলে ব্যৱহাৰ কৰে তেওঁলোকে যাতে এটা নিয়ন্ত্ৰিত উপায়ত ব্যৱহাৰ কৰে ৰেভিনিউটো যাতে ৰাইজৰ ট্ৰেজারিত আহি জমা হয় সেই কারণে আমার রেভিনিউ বৃদ্ধি হয়েছে আমার কিন্তু কনজামশন বাড়িছে এনেকুৱা নহয় কনজামশন আমার 36% কমিলে খোৱা মানুহৰ সংখ্যা আপুনি আজিৰ দিনতো বহু কথা তথ্যই আমাক এখন ছবি নিদিয়ে উপায় নাই এইটো অনন্তকাল চলি থাকিব এখন যুদ্ধ চলি আছে সদায় চলি থাকিব কিন্তু আপুনি মই কৈছোঁ আৰম্ভণিতে যে আপোনাৰ চৰকাৰখন এতিয়া যি ধৰণে দুৰ্নীতিত লিপ্ত হৈছে আৰু যি ধৰণৰ মিছা কথা মিছা তথ্যলৈ ৰাজনীতি কৰিছে তাত আপুনি কিন্তু ব্যতিক্ৰম মই খুব মুকলিকৈ কৈছোঁ এইটো ৰাজহুৱাকৈ কিন্তু আজি আপুনি আপোনাৰ সততাৰে আপুনি কিয় নাভাবে নেকি যে আপুনি এটা নৈতিক দায়িত্ব লৈ পেলাই এটা পদত্যাগ কৰা উচিত এই কথাটো মোৰ মনত বাৰংবাৰ আহে এইটো আগতে আছিলে ভাৰতৰ ৰাজনীতি আজিকালিতো আৰু এইটো প্ৰশ্নই নাইকিয়া হৈ গৈছে কিন্তু মই আপোনাৰ পৰা আশা কৰিছোঁ মইতো আৰু অন্য মন্ত্ৰীৰ পৰা আশা কৰা এই কথাটো মোৰ ওচৰত বাৰংবাৰ আহে আপুনি কোৱাৰ আগতে দাদা মই সেইদিনা এছেম্বলিতো কৈছোঁ যে হয় আমি এই মুহূৰ্তত ৰেজলিউশ্যন কৰিলে আমি মনে মনে শান্তি পাম আৰু আমাৰ হয়তোবা ভাল লাগিব কিন্তু কথাটো এনেকুৱা ভাল লাগিব মানে হয়তোবা নহয় খুব ভাল লাগিব কিন্তু কথাটো এনেকুৱা দাদা যেতিয়া এই নৈতিকতাৰ কথাটো আহি যায় এতিয়া আমাৰ এটা প্ৰশ্ন আপোনাৰ ওচৰত যে এই যে নৈতিকতা আমি বাৰংবাৰ কোৱাৰ পাছতে আমি মৰেল ৰেছপন্সিবিলিটি আমি ল'ম আমি কেনেকুৱা ল'ম এলন নলওঁ আজিৰ দিনত আপোনাক আমি এই কথাটো ক'ব পাৰোঁ যে ইমান কোৱাৰ পাছতে আমি চেষ্টা কৰি আছোঁ এই ঠাইত আপোনাক আমি কৈছোঁ যে 30 জানুৱাৰী আমি এৱাৰনেছ কেম্প কৰিলোঁ এই ঠাইত য'ত এই দুৰ্ঘটনাটো হৈছে ঠিক তেনেকুৱা আমি 9 তাৰিখ আমাৰ বিভাগের প্ৰতিটা মানুহক আমি মেছেজ দিলোঁ যে এই চোলাইমদের বিৰুদ্ধে যি অভিযান চলি আছে এইটো আৰু মানে ষ্ট্ৰং কৰিব লাগে আৰু চলাই থাকিব লাগে আমি বাৰংবাৰ সমাজের মানুহক কৈছোঁ আপোনালোকৰ জৰিয়তে আমি কৈ থাকোঁ যে এইটো যেটো আমাৰ নৈতিক অধঃপতন হৈছে এজ এ হোল সেই নৈতিক অধঃপতনের কাৰণে আমি যদি গোটেইখিনি মানুহ একেলগতে না আপোনাৰ লগত এইটো কোনো ধৰণৰ মানে মতৰ কোনো হেৰি নাই মত পাৰ্থক্য নাই সেইখিনি কথা হয় কিন্তু এইটোতো হয় যে ব্ৰিটিছৰ দিনৰ পৰাই চাহ শ্ৰমিকসকলক যি ধৰণে ৰাখা হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ভোট বেংক হিচাপে যি ধৰণে কংগ্ৰেছে ব্যৱহাৰ কৰিলে কিন্তু তেওঁলোকৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন ইত্যাদি এইবিলাকলৈ কাৰো কৰ্ণপাত নাই আৰু এতিয়া আপোনালোকেও পৰিৱৰ্তনৰ নামত তেওঁলোকক কিছুমান হিতাধিকাৰীলৈ পৰিণত কৰি আপোনালোকে 3 বছৰ একো কৰা নাই কিন্তু এতিয়া নিৰ্বাচন অহাৰ আগে আগে আপোনালোকে তেওঁলোকক কিছুমান সুবিধা দি আকৌ কংগ্ৰেছে কৰা যিটো ভোট বেংকৰ কাম সেইটোকে আপোনালোকে কৰিবলৈ গৈছে গতিকে এইবোৰ কথা সুধিবলৈ মানুহ ৰাজি নহয় না এই কথাটো আপুনি এগৰাকী কেবিনেট মন্ত্ৰী গতিকে আপোনাক প্ৰশ্নটো কৰিছোঁ হয়তো আপুনি পোনপটীয়াকৈ ইয়াৰ বাবে দায়ী নহ'ব পাৰে মানুহেৰ জীৱনশৈলীটো যেতিয়ালৈকে তেওঁৰ মানে চইজৰ নিচিনা নহ'ব সি কিন্তু চাওক এখন বাগিচা মালিকে চলায় ময়ো বাগিচাত ডাঙৰ হৈছোঁ আপুনিও হৈছে কিন্তু আজি মালিকে সুবিধা দিয়া নাই সেইটোত কিন্তু চৰকাৰে মালিকক বাধ্য কৰাব পৰা নাই কিন্তু চৰকাৰে পোনপটীয়াকৈ একাউণ্টত টকা ভৰাই দিছে কিন্তু তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব পৰা নাই এই কথাবোৰতো ভাবি চাব লাগিব মজুৰি বৃদ্ধি হৈছে দাদা আপুনি হ'লেও আজি টকা ভৰাই দিয়া হিতাধিকাৰী কৰা এই যে আমি বেয়া পোৱা নাই তেওঁলোকে পাওক কিন্তু এইটোতো কোনো আপুনি বিবেকক সোধক যে আপোনালোকে সঁচাকৈ তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন বিচাৰি কৰিছে নে অহা নিৰ্বাচনত ভোট বিচাৰি কৰিছে আমি চাহ বাগানত কি কৰিছোঁ আমাৰ চৰকাৰ অহাৰ পাছতে আমি চাহ বাগানের জীৱনশৈলীটো যাতে ভাল হয় যাতে সঠিকভাৱে তেওঁলোক চলিব পাৰে আমি প্ৰত্যেক বাগানত 1 কোটি টকাৰ তেওঁলোকৰ লাইনত ৰাস্তাটো যাতে ধুনীয়াকৈ হয় চইচটো যাতে চেঞ্জ হয় এই যে আপুনি কৈছে যে ইংৰেজৰ আপোনালোকে বাগানৰ চৰ্দাৰকেইটাক এতিয়া হেৰি দিছে নহয় মোবাইল দিয়া হৈছে দাদা কিয় দিয়া হৈছে মোবাইলটো বুজা গৈছে কিয় দিয়া হৈছে আপুনি যিমানে নকওক এইটো ভোটৰ কাৰণে দিছে এইটো সাধাৰণ মানুহ মূৰ্খ নহয় আজিকালি এইটো জানি ল'ব দাদা এতিয়া আমি শুনক তেওঁলোকক আপোনালোকে শিক্ষাৰ পোহৰ স্বাস্থ্যৰ পোহৰ তেওঁলোকৰ অৰ্থনৈতিক মান উন্নয়ন আমি মোবাইল মেডিকেল ভ্যান দিলোঁ দাদা আৰু মোবাইল মেডিকেল ভ্যানত সব ধৰণৰ সুবিধা আছে মই নিজে আপোনালোকৰ এতিয়া এইটো আচ্ছা আমি মূল এইটো কথালৈ আহোঁ এতিয়া
আপোনাৰ গোলাঘাটত দুজনক আপুনি তাৎক্ষণিকভাৱে নিলম্বন কৰিলে বোধ কৰোঁ এই ঘটনাৰ পিছত। হয় হয়। কিন্তু আপুনি তিনিচুকীয়া চৰাইদেউ জিলাত এজনো কৰা নাই। না, মই আপোনাক কৈছোঁ যে আজিৰ দিনতো এতিয়ালৈকে আমি 4জন নিলম্বন কৰিলোঁ। এতিয়ালৈকে মানে আৰু এজন এছিষ্টেণ্ট ইন্সপেক্টৰ আৰু এজন ইন্সপেক্টৰ ৰেংকেৰ মানুহ এই জাষ্ট আমি অহাৰ আগতে আমি কৰি মানে হেৰি দি আহিছোঁ। এতিয়া কথা হৈছে দাদা, যেতিয়া আমি তেওঁলোকৰ অপৰাধটো কি? অপৰাধটো তেওঁলোকৰ এৰিয়া পৰিছে, হয়তোবা তেওঁলোকে আমি এতিয়া দেখিছোঁ যে ধৰক প্ৰায় যোৱা তিন মাহৰ ভিতৰত আমাৰ প্ৰায় 90টা কেছ আমি ইয়াতে ডিটেক্ট কৰিছিলোঁ এই ঘটনা সংঘটিত হোৱাৰ আগতে এই এৰিয়াত। এই 4-5 দিনের ভিতৰত আমি প্ৰায় 100টা কেছ আমি লৈছোঁ, 20জন মানুহ এৰেষ্ট হৈছে। এতিয়া 100টা কেছ যে আমি ল'লোঁ, 100টা কেছ কোনো না কোনো ঠাইত দেখা গৈছে যে আছে, সেইকাৰণে আমি লৈছোঁ। হয়তো তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই, কিন্তু আছে, এই কথাটো অস্বীকাৰ কৰিব নোৱাৰোঁ আমি। কাজেই এই ঠাইত কেনেকুৱা আছে এতিয়া আমি এটা এনকুৱাৰী দিছোঁ। এনকুৱাৰীটো আপাৰ আছাম যিজন কমিশ্যনাৰ আছে তেওঁৰ লেভেলত এই এনকুৱাৰীটো চলি আছে। তো এনকুৱাৰী চলা ক্ষেত্ৰত যিসকল মানুহ দায়িত্বত আছিল, এই এৰিয়াৰ দায়িত্বত আছিল, কাজেই তেওঁলোকক ইয়াৰ পৰা আমি আঁতৰাই আনিব লাগিব। আঁতৰাই আনিলেহে তেতিয়া আমাৰ এনকুৱাৰী। আপুনি ছাছপেণ্ড কেইজনক কৰিলে এতিয়া সৰ্বমুঠ? এতিয়া এই ঘটনা আজিলৈকে 4জন ছাছপেণ্ড হৈছে। যোৰহাটত 79 জন্মৰ মৃত্যু হৈছে যোৰহাট মেডিকেলত, হয়, কিন্তু এজনো নিলম্বিত হোৱা নাই। না, আজিৰ দিনত যে মই ক'লোঁ আজিও মানে জাষ্ট অহাৰ আগতে এতিয়া এছিষ্টেণ্ট ইন্সপেক্টৰ লেভেলৰ আৰু এজন ছাছপেণ্ড হৈছে, ইন্সপেক্টৰ লেভেলৰ। কিন্তু আপোনাৰ হোৱাৰ লগে লগে টেলিফোন আহিলে নাই বিজেপি নেতাৰ পৰা ৰাখিব লাগে তেওঁলোকক? নহয়, এনেকুৱা নহয় দাদা। আপোনাক স্পেচিফিক খবৰ দিব পাৰোঁ, যোৰহাটত এতিয়া বিষয়াবিলাকৰ এই কামবোৰ বন্ধ কৰিব লাগে, আপোনাৰ কমিটমেণ্টবিলাক ৰক্ষা কৰিব লাগে, সেইটোত নাই। কিন্তু মই গোটেই বিষয়া বুলি কোৱা নাই, একাংশ বিষয়া যি এই কামবোৰ কৰি আছে তেওঁলোকে এতিয়া লাগি গৈছে ইটোত যে তেওঁলোকক আপুনি ট্ৰান্সফাৰ কৰে যদি, ছাছপেণ্ড কৰে যদি, কেনেকৈ ৰক্ষা পাব? সেইটো কাৰণে স্বাভাৱিকতে বিজেপি নেতাৰ ওচৰলৈ যাব। ৰক্ষা পোৱাৰ প্ৰশ্নই নহয় দাদা। এই যে ঘটনাটা ইমান ডাঙৰ এটা ঘটনাৰ পাছতে কোনো মানুহে যদি ভাবে বা কোনো মানুহে চিন্তা কৰে, সপোন দেখে যে আমি ৰক্ষা পাম, এনেকুৱা নহ'ব দাদা। এটা ধৰক ডিজিপি লেভেলৰ মানুহে এনকুৱাৰী কৰিব, পুলিচ লেভেলৰ, ইটোৰ পাছতে আমি চিন্তা কৰিছোঁ এতিয়া CIDক আমি দিব লাগে। এই জাষ্ট মিটিং এতিয়াও চলি আছে। যোৰহাটৰ এজন ব্যক্তি আবকাৰী বিভাগৰ ASI সহ উপপৰিদৰ্শক, আপুনিও জানে, তেওঁক গোলাঘাটত নিয়োজিত হ'ল 16 বছৰ ধৰি। তাৰপিছত কি কাৰণে এজন বিষয়াই 16 বছৰ একে স্থানতে কৰ্মৰত হৈ থাকিবলৈ পালে? আৰু তেওঁৰ মানে বদলীকৰণ ৰৈ যায় কিয়? মই নামো ক'ব পাৰোঁ তেওঁক, মই নাম ক'ব খোজা নাই। যোৰহাটৰ ক্লাব ৰোডত পৰাগ চেতিয়া, আপুনি নাম নিশ্চয় শুনিছে। তেওঁ সম্ভৱতঃ ছাছপেনশ্যন হৈছে এতিয়া। শ্বপিং মলৰ মালিক, CCTV 17টা আছে তেওঁৰ ঘৰত। এই ঘটনাটোৰ পিছতহে কথাটো ওলাব লাগিল নি? তাৰ আগতেই ব্যৱস্থা হ'ব লাগিছিলে। না, এতিয়া কথাটো হৈছে দাদা যে আৰু তেওঁৰ কাৰণে কোনেও নামাতে, কাৰণ তেওঁ টকা পইচাই সকলোকে মেনেজ কৰি ৰাখে। না, হ'ব পাৰে আমি তেওঁক এই ৰাখিব লাগে বুলি কোনে কৈছিলে আপোনাক? আপুনিতো ক'ব নোৱাৰিব বাৰু কোনে কৈছে। নহয় কোৱাটো উচিতো নহ'ব। নহয় দাদা, মোৰ লগতে এনেকুৱা কোনো কথা, মোৰ পাৰ্টি হওক বেলেগ পাৰ্টি হওক, কোনো মানুহে কোৱা নাই। মোৰ লগতে কোৱা নাই, বেলেগ ঠাইত যদি কোনো মানুহে গুৱাহাটীত এজন বিষয়া আছিলে, আমি তাত ভিডিঅ' দেখাই দিছিলোঁ কেনেকৈ পইচা লয়, কিন্তু আপুনি একো ব্যৱস্থা নল'লে। আমি আশা কৰোঁ দেই আপোনাৰ পৰা, নহ'লে আপোনাক মাতি আনি এইবোৰ সোধাৰ কোনো কথাই নাছিল। নাই, আপোনাৰ সোধাৰ অধিকাৰো আছে, এই কৰ্তৃত্ব আপোনাৰ আছে। নহয়, আপোনালোকৰ এতিয়া মন্ত্ৰীসকল মানে এনেকুৱা হৈছে, তেওঁলোকক এতিয়া কথা সুধি লাভ নাই। আপুনি অলপ আছেগৈ, কিন্তু আপুনি এতিয়া বিতৰ্কত সোমাই পৰিছে, সেইটোৱে আমাৰ কাৰণে আটাইতকৈ দুখৰ কথা। এতিয়া দাদা, যেতিয়া আমি আমাৰ এই গুৱাহাটী বিষয়াজন, মই পৰাগ কি কয় চেতিয়া নাম ক'লোঁ, সুভাষ বৈশ্য গুৱাহাটীৰ কথা ক'লোঁ, এইবোৰ 10 বছৰ 15 বছৰ একে জেগাতে তেওঁলোক থাকি। হ'ব, মই অস্বীকাৰ কৰা নাই, কোনো ঠাইত হয়তো এনেকুৱা হৈছে। এতিয়া আমি জাষ্ট অহাৰ আগতে মানে অলপ গোটেইখিনি তথ্য লৈ আছোঁ, তেতিয়া আমি দেখিলোঁ দাদা, আমাৰ 27 জনের ভিতৰত 14 জন আমাৰ সুপাৰিনটেণ্ডেণ্ট এক্সাইজ আছে। কাজেই কোনো না কোনো ঠাইত আমাৰ ডেপুটি সুপাৰিনটেণ্ডেণ্ট আকৌ ইনচাৰ্জ দিব লাগে, এনেকুৱা স্থিতি ডিপাৰ্টমেণ্টৰ আছে। আৰু ডিপাৰ্টমেণ্টটো আমি অহাৰ পাছতে যে হ'ল এনেকুৱা নহয়, এইটো এটা পৰম্পৰাগতভাৱে চলি আছে। এই ডিপাৰ্টমেণ্টেৰ বহুতখিনি ষ্টাফেৰ শ্বৰ্টেজ, এইটো অনেষ্টলি আপোনাক ক'ব লাগিব। এই বিভিন্ন কাৰণত হয়তো বা এনেকুৱা হৈছে, কিন্তু কৰাপশ্যনের চাৰ্জ যেতিয়া আহিছে দাদা, আমি যেতিয়া সংবাদ মাধ্যমের জৰিয়তে এইবিলাক কথা দেখিছোঁ, সংবাদ মাধ্যমে মই জইন কৰাৰ পাছতে এজনক একেবাৰে টাৰ্গেট কৰি দেখাইছিল যে তেওঁ কোনো মানুহে ট্ৰান্সফাৰ কৰিব নোৱাৰে। আমিতো ট্ৰান্সফাৰ কৰিলোঁ। এনেকুৱা সংবাদ মাধ্যমের ফালৰ পৰা আমি জানিব পাৰিছোঁ যে এই মানুহক
কিবা কৰিব নোৱাৰে আমিতো জেললৈকে কৰিছে, পঠালো দুই এটা কৰিছে। আমিতো জেললৈকে পঠালো দাদা তো আপোনাৰ বিভাগত কি মেন পাৱাৰ অভাৱ নেকি? একেবাৰে যদি সঠিক আৰু আমি সঠিকভাৱে কোৱাতে অভ্যস্ত মানুহ হয় মেন পাৱাৰৰ অলপ অভাৱ আছে কথাটো আজিৰ দিনত যিমানখিনি আমাৰ হ'ব লাগিছিল ইমানখিনি নাই সেইকাৰণে চৰকাৰ সচেষ্ট আছে আমি মাজে মাজে এপইণ্টমেণ্ট দি আছোঁ কিন্তু একেলগতে 4 দিনত 26,000 লিটাৰ দেশীয় সুৰা আপোনাৰ ডিপাৰ্টমেণ্টে নষ্ট কৰি পেলাইছে। আপোনাৰ তথ্য কি নাজানো। তাৰপিছত আপুনিতো দায়িত্ব লোৱা কিমান দিন হ'ল? প্ৰায় 2.5 বছৰ আঢ়ৈ বছৰ হ'ল। কিন্তু এই সুৰা আগতে নষ্ট কৰাৰ কথা কিয় ভবা নহ'ল? আমি আপোনাক কওঁ আমি সুৰা ধৰক আমি নষ্ট কৰাৰ কথা সেইকাৰণে মই মেন পাৱাৰৰ কথা সুধিছোঁ। মই আপোনাক কওঁ যে আমি একেবাৰে যে কৰা নাই এনেকুৱা নহয় আপুনি যদি কয় মই অলপ তথ্য আপোনাক দিব পাৰোঁ আমি 16-17 এই যে ফ্ৰেগমেণ্টেড যে হেৰি আছে এইটো আমি নষ্ট কৰিলোঁ আপোনাৰ 12,96,515 লিটাৰ ঠিক তেনেকুৱা 12,41,949 লিটাৰ 17-18 ঠিক তেনেকুৱা 2,51,495 এইটো এই যে তেওঁলোকে যে যিটো পচাই যিটো বনায় ঠিক তেনেকুৱা লিকাৰ হিচাপে আমি যদি আপুনি সোধে তেনেহ'লে আমি 5,75,192 লিটাৰ আমি নষ্ট কৰিলোঁ আপোনাৰ দিনত। আমাৰ দিনত আমি 16-17 এইবিলাক গোটেইখিনি অবৈধ হয় ইমানখিনি নষ্ট কৰাৰ পাছত আপুনি জানে দাদা আমি এই নন ডিউটি পেইড যি বস্তুবিলাক খালে তেতিয়াও মানুহ মৰিব পাৰে 166 কোটি টকাৰ আমি চূড়া এই গুৱাহাটীত আমি ৰলাৰ চালাই ধ্বংস কৰিলোঁ যিবিলাক মানে অবৈধভাৱে আমাক টিভিত ওলাইছে আপোনাৰ আমি চেষ্টা অব্যাহত ৰাখিছোঁ মই সেইটো বাৰে বাৰে কৈছোঁ আপোনাৰ এই চেষ্টা সততা আছে কাৰণেই আপোনাক আজি মাতি আনি আমি কিছুমান প্ৰশ্ন মুখামুখিকৈ কৰিছোঁ কিন্তু কিছুমান আপোনালোকৰ সতীৰ্থ আছে সেইবিলাকক আমি আজিকালি কথা সোধাৰ প্ৰয়োজনেই অনুভৱ নকৰোঁ। আচ্ছা আমি আহিম এতিয়া লালিগুড়ৰ কথালৈ খুব চৰ্চা হৈছে লালিগুড় অলপ পিছত। মই লালিগুড়ৰ প্ৰসংগ উত্থাপন কৰিছিলোঁ এতিয়া কেইবাটাও কথা এনেকুৱা হৈছে যে লালিগুড় তাৰপিছত এতিয়া আহিছে মূল কাৰণ বুলি ওলাইছিলে কিন্তু এতিয়া মিথানলৰ কথা ওলাইছে তাৰমানে সুৰাত মিথানল ব্যৱহাৰ হৈছে কিমান ভয়ংকৰ কথা আৰু এই মিথানল ফাৰ্নিচাৰ বাৰ্নিছ এইবিলাকত ব্যৱহাৰ কৰা হয় এইটো খোৱাৰ লগে লগেতো মানুহ আৰু মানে ঘাতক বুলি যাক কয় আৰু লগে লগে মৰিব এইটো আপুনি কি পাইছে এইটো আপুনি? এই আমাৰ লালিগুড়টো বহুত দিন হ'ল বন্ধ আছিল তো লালিগুড়টো মানে আমাৰ ডিপাৰ্টমেণ্টে হেণ্ডেল নকৰে এইটো আমাৰ কেটেলৰ কনজামশ্যনৰ কাৰণে হৈ থাকে তথাপি ডিপাৰ্টমেণ্টে যেতিয়া খবৰ পাই যায় কিন্তু অলপতে ধৰক সম্ভৱতঃ ছেপ্টেম্বৰ মাহত তাৰ আগতে কোনো লালিগুড় যিসকলে বনায় তেওঁলোক কোৰ্টলৈকে গৈছিল কোৰ্টে কিবা এটা তেওঁলোকৰ ফেভাৰত ভাৰ্ডিক্ট দিলে আৰু এই সন্দৰ্ভত ফুড এণ্ড চিভিল ছাপ্লাই এইটো আকৌ খুলি দিলে এতিয়া খুলি দিয়াৰ পাছতে কোনো মানুহৰ অধিকাৰ নাই যে এই লালিগুড়টো আটকাব লাগে সেইটো এটা কাৰণ আপুনি যে কথাটো কৈছে যে লালিগুড়ৰ জৰিয়তেই এই যিটো অবৈধ চুলাই মদটো হেৰি হয় সৃষ্টি হয় এতিয়া এই লালিগুড়টো কণ্ট্ৰল কৰাৰ কাৰণে ইমান ডাঙৰ ঘটনা হোৱাৰ পাছতে আমি কিন্তু আজিও আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতে লিখি আহিছোঁ যে এইটো আমি কেনেকুৱা কণ্ট্ৰল কৰিব পাৰোঁ এইটোৰ এটা আমাৰ উদ্ভাৱন কৰিব লাগে আজিৰ দিনৰ কথা কৈছোঁ আমি লিখি আহিছোঁ আৰু এই যে আপুনি কৈছে মিথানলৰ কথা এইটো কিন্তু আমাৰ নিয়ন্ত্ৰণত নাই এইটো ধৰক অইল ইণ্ডিয়াৰ বা য'ত ৰিফাইনাৰী আছে ইয়াৰ ফালৰ পৰা এই হেৰিটো প্ৰডাক্ট হয় এতিয়া এইটো ধৰক ইণ্ডাষ্ট্ৰিয়েল পাৰপাছত ব্যৱহাৰ হয় কেতিয়াবা হিটো ব্যৱহাৰ হয় লগতে এটা ডিনেচাৰ স্পিৰিট কওঁ আমি এই যে আপোনাৰ ৰং চঙৰ ক্ষেত্ৰত ব্যৱহাৰ হয় এইবিলাক কি হৈছে এইবিলাক বেলেগ ডিপাৰ্টমেণ্টে কণ্ট্ৰল কৰি আছে কিন্তু এইটো ব্যৱহাৰ কেতিয়াবা এইবিলাক ক্ষেত্ৰত কৰি আছে তেওঁলোকে এতিয়া অসুবিধাটো হৈছে যে এইটো আমাৰ হাতত নিয়ন্ত্ৰণ নাই প্ৰব্লেমটো হৈছে আপুনি শুনিলে আচৰিত হ'ব যে ইয়াতে কেতিয়াবা ইউৰিয়া দি দিয়ে এই লালিগুড়ৰ লগতে ইউৰিয়া লালিগুড়ৰ লগতে মানে এই যে ভাতবিলাক ফ্ৰেগমেণ্টেড কৰি এতিয়া তেতিয়া এটা গুণ ওলাবলৈও কিছুমান বস্তু দিয়ে হয় বেটাৰীৰ যিটো হেৰি থাকে এছটো থাকে এইটো দি দিয়ে পুৰণি আনকি শুনা গৈছে যে ইউৰিয়া স্পিৰিট আৰু পুৰণি জোতা চেণ্ডেলবিলাক কাটি দিয়া হয় বুলি কোৱা হৈছে এতিয়া কওকচোন দাদা এই যে বিষটো তেওঁলোকে প্ৰস্তুত কৰি আছে এতিয়া ধৰক মানুহে এনেকুৱা মানে ইমানখিনি অন্তত এইটো ঠিক আমি পুলিচ বুলি কওঁ বা প্ৰশাসন
পুলিচ প্ৰশাসন সাধাৰণ প্ৰশাসন আবকাৰী এইবোৰৰ যদি এটা চোকা দৃষ্টি থাকিলেহেঁতেন বা তেওঁলোকৰ যদি লেনদেনত যোগেদি এইবোৰ কাম নহ'লহেঁতেন তেতিয়াহ'লে সেই মানুহবিলাক ভয় কৰিলেহেঁতেন এতিয়া আচলতে ডাঙৰ কথাটো কি হৈছে তেওঁলোকে একো ভয় নকৰে অলপ ভয় নাইকিয়া ভয় কৰি এইটো ভাবে যে পইচা দি আমি চব মেনেজ কৰি ল'ম এতিয়া আমাক এজন এক্সপাৰ্টে কৈছিলে যে মিঠানল পান কৰিলে মানুহজনে মৃত্যুৰ আগতে চকুৰে নেদেখা হৈ যায় হয় হয় আৰু এই ঘটনাটোতো আপোনালোকৰ তেনেকুৱা হৈছে নেকি চকুৰে নেদেখা হৈছিলে মই নিজে গৈছোঁ মানে এনেকুৱা হৈছে তেওঁলোকে কৈছে যে ডক্টৰৰ লগতো মই কথা কৈছোঁ তেতিয়া ডক্টৰ টিমে কৈছে যে এই এনেকুৱা স্থিতিত প্ৰথম মানে অলপ চকুৱে কম দেখে সেইটো হৈছে কিন্তু এইটো হৈছে আৰু এইটোৰ 24 ঘণ্টা পাছতো এইটোৰ ক্ৰিয়া আৰম্ভ হ'ব পাৰে 48 ঘণ্টা পাছতো হ'ব পাৰে বাট মানুহজন যে মৰিব এইটো কনফাৰ্ম এনেকুৱা এটা স্থিতি হৈ যায় এইটো ফৰেনচিক লেবৰেটৰীত পঠোৱা হৈছে আচ্ছা ধৰক এতিয়া অলপমান মই কথাটো ভাল নালাগিব পাৰে আপোনাৰ কিন্তু বাস্তৱটো এনেকুৱা যে উজনি অসমত আপোনাৰ মহলদাৰ লবিয়ে চৰকাৰ পৰ্যন্ত পতন ঘটাই দিছিলে গোলাপ বৰবৰা মিনিষ্ট্ৰী আপুনিও জানে কিমান তেওঁলোক শক্তিশালী একোটা নিৰ্বাচনত তেওঁলোকৰ কেনেকুৱা ভূমিকা থাকে হয় আৰু এতিয়াও ধৰক এতিয়া মহলদাৰ লবিটো দুৰ্বল হ'ল এই ধৰণে এটা চুলাই কৰি সিন্ডিকেট কৰি এটা বৃহৎ কোটি কোটি টকাৰ লেনদেন হোৱা বুলি খবৰ আমি পাওঁ বা অভিযোগ আছে আৰু যিটো কাৰণে প্ৰশাসনবিলাক সদায় দেখা যায় সহায় হৈ পৰে আপুনিতো ইয়াৰ পৰা গৈ আৰু দাণ্ডালৈ একো কৰিব নোৱাৰে গতিকে এনেকুৱা হৈছে নে এতিয়া ধৰক অভিযোগ উঠিছে গোলাঘাটৰ যিজন স্থানীয় বিধায়ক তাত নিতৌ ওলাইছে কেনেকৈ সিন্ডিকেট কয়লাৰ সিন্ডিকেট চুপাৰী চুলাৰ সিন্ডিকেট গঢ়ি উঠিছে আপোনাক মই মন্ত্ৰী হিচাপে ইয়াৰ উত্তৰ বিচৰা নাই কাৰণ আপুনি ইয়াৰ উত্তৰ দিয়াত আপোনাৰ অসুবিধা আছে মই বুজি পাওঁ কিন্তু এইটো আশংকা কৰা ভুল হ'ব নেকি যে এই গোটেই লবিটো যি ধৰণে টকা পইচা সংগ্ৰহ কৰিছে তেওঁলোকে কৰি পেলাই আপোনাৰ এই নিৰ্বাচনৰ সময়ত তেওঁলোকে পুঁজি দিব তাৰ যিসকলে নিৰ্বাচন খেলিব বিধায়কসকলক বা আপোনালোকৰ দিছপুৰলৈও তাৰ টকাৰ অংশ আহিব তেনেকুৱা লাইনেদি গৈছেগৈ বুলি মানুহে ভাবিবলৈ বাধ্য হৈছে এতিয়া কথাটো হৈছে আপুনি খুব গভীৰত কথাবিলাক কৈ আছে এতিয়া কথা হৈছে কোনো না কোনো কাৰণত ৰংডুৱাৰ্ছ মানুহ এইটোৰ লগতে জড়িত হৈ আছে নহ'লে মানুহ ইমানখিনি মানুহ মৰিব নোৱাৰে এই কথাটো সঁচা কিন্তু আপুনি যি যেনেকুৱা কৈছে যে হয়তো আমি কোনো পলিটিকেল পাৰ্টিকো আমি এইটো ক'বলৈ যোৱা নাই কিন্তু বা আমাৰ ইচ্ছাও নহয় আমি নাভাবোঁ এনেকুৱা কিন্তু কোনো না কোনো ঠাইত হয়তো বা কনস্পিৰেচি থাকিব পাৰে এইটো আমি অস্বীকাৰ কৰা নাই কনস্পিৰেচি যদি থাকে তেনেহ'লে হ'ব পাৰে যে জাষ্ট বিফৰ ইলেকশ্যন কোনো কাৰণে চৰকাৰ বদনাম হ'ব লাগে এইটো কথা মই নেমানো চৰকাৰ বদনাম না এটা কথা কৈছোঁ তেওঁলোক টকা পইচাৰে ইমান শক্তিশালী হয় যে যাতে সকলো ৰাজনৈতিক শক্তিয়ে বা মন্ত্ৰী বিধায়ক যিবিলাকে নিৰ্বাচন খেলিব সকলোৱে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে সেই ধৰণৰ অৱস্থালৈ তেওঁলোকক লৈ যাব পাৰিছে এই ব্যৱসায়বিলাকৰ জৰিয়তে তাত মানুহ মৰিছে কিবা হৈছে কথা নাই মই এইভাৱে নাভাবোঁ কাৰণ এইটো অবৈধ চুলাই মদ খালি চুলাই মদে কিমান টকা আৰ্ণ কৰিব নাই এইটো প্ৰেক্টিকেলি এইটো তেওঁলোকৰ হেবিটেৰ ফালৰ পৰা আমি এই যে ৰংডুৱাৰ্ছ মানুহ কেতিয়াবা চুৰে দেখিব আপুনি খুব বেছি টকাৰ বস্তু নহয় 200 টকাৰ বস্তু চুৰি কৰি লৈছে সেই 200 টকা দি মানে একেবাৰে মানে পুলিচক কিবা কৰিব আমাক কিবা কৰিব আমুক এনেকুৱা নহয় চুলাই মদটো তেওঁলোকৰ এটা পৰম্পৰাগতভাৱে চলি আছে এই পৰম্পৰাগতভাৱে চলি থকা বস্তুটো যাতে আমি উঠাই দিব পাৰোঁ তাৰ কাৰণে আমাৰো চেষ্টা আছে সমাজৰ মানুহে চেষ্টা কৰে আপুনি দেখিছে বহুত আমাৰ মানে বাইদেউসকলেও এছ'চিয়েশ্যন বনাইছে তেওঁলোকে নিজে গৈছে আৰু এইটো আজিৰ কথা নহয় আপোনাক খবৰ এটা দিওঁ আমিতো আৰু সৰজমিন তদন্ত থাকে আমাৰ সাংবাদিকসকল তেওঁলোকে বিভিন্ন ঠাইত ঘূৰিছে দেখিছে যে লালিগুৰ ফিটকিৰ বৃহৎ সিন্ডিকেট যোৰহাট নুমলীগড় বোকাজান আৰু দেৰগাঁৱত হ'ব পাৰে তাৰপিছত যোৰহাটৰ সিন্ডিকেটত জড়িত নামো মই ক'ব পাৰোঁ জয়প্ৰকাশ আগৰৱালা অনিল আগৰৱালা মহেশ বেৰিয়া বিকাশ বেৰিয়া মৰিয়নী কোনোবা চৌধুৰী আপুনি যেনেকৈ কৈছে কথাটো খুব সৰু নহয় তেতিয়া আপুনি বোকাখাটত কোনোবা এজন সিং উপাধি এজন সক্ৰিয় হৈ আছে হয়তো আপুনি জ্ঞাত নহ'ব পাৰে কিন্তু এইবিলাকে লাহে লাহে কিন্তু তেওঁলোকে টকা পইচাৰ ধনবলত বহুত ওপৰলৈ গৈছে আৰু আপোনাক বলে নোৱাৰে মই কথাও পাতোঁতো তেওঁলোকৰ লগত আমিতো আৰু খবৰ লওঁ বিভিন্ন সুৰা ব্যৱসায়ীৰ লগত আপোনাৰ বিষয়ে পাতোঁ তেওঁলোকেতো মানুহ এটা কথা কৈ যায় যে নাই তেখেতৰ লগত টকা পইচা কোনো কাৰবাৰ নাই সেইকাৰণে আপোনাক বৰ এটা ঠিকো নাপায় ধৰক এতিয়া কথা হ'ল কি আপুনি ইয়াতে বহি থাকিব আপুনি গমেই নাপাব ওপৰত হয়তো বহুত মেনেজ হৈ যাব আপুনি অফিচাৰে ট্ৰান্সফাৰ কৰিব নোৱাৰা হ'ব এটা সময়ত
কথাটো এনেকুৱা দাদা যে এই যে আপোনাৰ লালিগুট্টুৰ কথা আপুনি কৈছে, সেইদিন মই যাওঁতেও সংগঠন আহিছে, তেওঁলোকে কিন্তু মুৰ্দাবাদ দিলে, কিন্তু লালিগুড়েৰ এগেইনষ্টত দিলে। এতিয়া লালিগুড়টো তেওঁলোকে স্থানীয় ৰাইজে গৈ 4টা ঠাইত ধৰিলে, মোক ক'লে যে আপুনি এছ পিক কৈ যাওক দাদা। তেতিয়া মই এছ পিক পোৱা নাই, লগে লগতে ডি আই জিক আমি ক'লোঁ। এতিয়া কথা হৈছে লালিগুড়েৰ ইতিহাসটো অলপ আগতে ক'লোঁ, আপোনাক সময় নলওঁ। এই লালিগুড়টো কণ্ট্ৰল আমি যিমান দিনলৈকে কৰিব নোৱাৰোঁ, কথাটো সঁচা। আজিৰ দিনত আপুনি কওক গোপালন মানুহে কিমান কৰে আৰু কোন মানুহে গৰুক এই লালিগুড়টো খুৱায়। কিন্তু লালিগুড়টো আমি বাহিৰৰ পৰা আনো বা ইয়াৰ পৰাই আমি ছাপ্লাই কৰোঁ, ইটোৰ মূল উদ্দেশ্য কিন্তু মানে এই কথাটো একেবাৰে দল পটপট হৈ যায় যে আমি এই অবৈধ চুলাই মদত ব্যৱহাৰ কৰোঁ। কিন্তু কথাটো দাদা আৰু এটা কথা লগতে আছে যে লালিগুড় দি বহুত দিনৰ ফালৰ পৰা, আজিৰ নহয় বহুত বছৰৰ ফালৰ পৰা এইটো চলি আছে। আমি বন্ধ কৰাৰ চেষ্টা কৰিছোঁ। যদি শুদ্ধভাৱে লালিগুড় দিও বনালেহেঁতেন তথাপি এটা কথা আছে, কিন্তু এই যে মিথানল কথাটো আহি গ'ল। এতিয়া এইটোৰ আৰু স্পিৰিটটো বঢ়াই দিয়াৰ কাৰণে মিথানল দি দিয়ে। এতিয়া মিথানলৰ পাছতে বোলে নিচাটো খুব বাঢ়ি যায়, নিচাটো বাঢ়ি যায়। ইটোৰ ভিতৰত বোলে ডিনেচাৰ স্পিৰিটটোও বোলে অলপ দিয়ে, সেইটো তেওঁলোকে জানে কি পাৰ্চেণ্টেজৰ কথা। নাই এতিয়া বুজিলোঁ এই কথাত মই যিবোৰ তথ্য আপোনাৰ আগত দিলোঁ, মই এনেই দিয়া নাই। হয় হয়, এইটো আমাৰ খা খবৰ আহিছে, সঠিক। আপুনি এইবোৰ ব্যৱস্থা ল'ব নে নলয়? না এইকাৰণে তদন্ত কৰিব নকৰে? তদন্তটো চলি আছে আৰু মই CIDক দিম এইটো। কোনো মানুহে কৈছে যে মানে হাইকোৰ্টেৰ জাজৰ জৰিয়তে, এইটোতো আমাৰ কোনো আপত্তি নাই, য'ত যেনেকুৱাত মানে তদন্ত লাগে এইটো আমি কৰিম। কিন্তু আমি এদিন দুদিনৰ ভিতৰত CID দিয়াৰ কাৰণে আমি সাজু হৈছোঁ, আমি বিভাগের ফালৰ পৰা তদন্ত হ'ব। আৰু কথাটো এই লালিগুড়টো কণ্ট্ৰল কৰাৰ কাৰণে আপুনি যদি চায়, আমি এতিয়াও দেখাব পাৰোঁ, আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতে আজি আমি অলৰেডি লিখি আহিছোঁ। ঠিক তেনেকুৱা এইটো কণ্ট্ৰল কৰাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টেৰ ফালৰ পৰা আমি ইনস্পেক্টৰলৈকে কৈছোঁ, বা যিসকলে ৰেডিয়া থাকিব তেওঁলোকে না আপোনালোকে এইবোৰ কৰে, মাজে সময়ে কৰে, কিন্তু লাহে লাহে দেখা গৈছে যে ইনস্পেক্টৰ যিসকলৰ দায়িত্বত থাকে তেওঁলোকে এই কথাবিলাকে লাহে লাহে ভূক্ষেপ নকৰে, তেওঁলোকে য'ত মেনেজ কৰিব লাগে কৰি লয়। মোৰ কথা হৈছে যে কঠোৰ শাস্তি পাব লাগিব কোনোবাই, নিশ্চয় তাৰপৰা আপুনি ৰেছপনচিবল কৰিব লাগিব, আপুনি দোষীক ধৰিব লাগিব, শাস্তি দিব লাগিব, তেতিয়াহে বাকীখিনিয়ে কাম কৰিব। মানে একেবাৰে সঁচা কথা দাদা, একেবাৰে সঁচা কথা। ইটোৰ ভিতৰত কোনো ধৰণৰ মাৰ্চিলেছলি আমি ব্যৱস্থা লওঁ, কোনো ধৰণৰ। আকৌ আহিম প্ৰসংগলৈ খন্তেক পিছত। আমি পাতি আছিলোঁ এই অসৎ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা। হয়, আপুনি কৈছে যে কঠোৰ ব্যৱস্থা লোৱা হ'ব, কি কঠোৰ ব্যৱস্থা লৈছে বা ল'ব? দেখক, আমি আইনত এইটো আমি চৰকাৰ অহাৰ পাছতে আনিছোঁ। এই এনেকুৱা এডাল্ট্ৰেশ্যন যদি হয়, যদি এই যে মিথানলৰ কথাটো আহিলে বা ডিনেচাৰ স্পিৰিটেৰ কথা আহিলে, এইবিলাক যদি ইয়াতে মিছাই দি কোনো মানুহে এনেকুৱা ব্যৱহাৰ কৰে, তেনেহ'লে 5 লাখ টকা জৰিমনা আৰু তেওঁৰ গোটেই জীৱন যাৱজ্জীৱন কাৰাদণ্ডৰ কথা আমি আনিছোঁ। এতিয়া কথা হৈছে যে এই কথাটো যদি প্ৰুভ হৈ যায় যে আমাৰ যেতিয়া ফৰেনচিকত আমি দিলোঁ, ফৰেনচিকে যদি এই কথাটো কয় যে ইয়াতে হৈছে, আৰু আমি যিহেতু কেছ কিন্তু 26 ঘণ্টালৈ আপোনাৰ সুৰাৰ নমুনা সংগ্ৰহ কৰা নাই যোৰহাটৰ পৰা, আমাৰ ৰিপৰ্ট মতে, আমি পোৱা খবৰ মতে 96 আৱাৰ্ছ। আপোনাৰ ISBT স্থাপন কৰা ফৰেনচিক লেবৰেটৰীৰ অৱস্থা কি কোনেও নাজানে, এখন চেয়াৰ টেবুল নাই, এইবোৰ কথা আপোনালোকে চাব লাগিব। না এইটো মই তলাটো খোলা নহয় লেবৰেটৰী, আমি দেখাওঁ এইবিলাক, কোনো ব্যৱস্থা নাই। না এইটোতো আমাৰ যিটো ডিপাৰ্টমেণ্টেৰ কথা, কিন্তু অবৈধ চোৰাৰ কথাটো আহিছে, তেতিয়া আপুনি যিটো এইটো হয় নেকি 96 আৱাৰ্ছলৈকে যে আপোনাৰ সুৰাৰ নমুনাই সংগ্ৰহ কৰা নাছিলে? না, লগে লগে আমাৰতো খবৰ পোৱাৰ লগে লগে মানে নেক্সট ডেই আমাৰ ডিচিৰ স্পটত গৈছে, নিজে গৈছে, ঘৰে ঘৰে গৈছে। ইয়াৰ পৰা আপোনাৰ জাৰিকেন লৈ আনিলে, জাৰিকেনৰ ভিতৰতো চোৰা আছে, বাহিৰতো আছে কিছু। যে প্ৰাথমিক তদন্ত আপুনি ৰিপৰ্ট পাইছে নেকি? প্ৰাথমিক তদন্ত হিচাপেতো এই PM ৰিপৰ্টটোৱে খালি, কিন্তু এইটো ফৰেনচিকৰ ৰিপৰ্টটো আহোঁতে অলপ টাইম লাগে। ফৰেনচিকেই আমাৰ মানে আটাইখিনি কথা খুলি ক'ব যে আমাৰ ইয়াতে কি। আপোনাৰ সময় আমাৰ কমিছে, বহুত কথা আহিছে, খালি এইটো মই কৈছোঁ যে আপুনি কৈছে যে আবকাৰী বিষয়াসকলক নিৰ্দেশ দিছে, কিন্তু মই যে নেক্সাছৰ কথা কৈছিলোঁ, যে অভিযান যেতিয়া চলায় সুৰা বেপাৰীবিলাকক ধৰিবৰ কাৰণে, তেতিয়া খবৰ পাই যায় তেনেকৈ। আমাৰ মানে অভিযোগ আনিছে, আমাৰ সেইদিনা টক শ্ব' এটা হৈছিলে, তাত কৈছে যে সামৰি সুতৰি বস্তু তেওঁলোক পলাই যায়, অপাৰেশ্যন আৰম্ভ হোৱাৰ আগতে পলাই যাবলৈ সুবিধা পায়। এতিয়া কোনে খবৰটো তেওঁলোকক দিয়ে? আপুনি স্বাভাৱিকতে এইটো জনা কথা। এই কথাটো আমি অস্বীকাৰ নকৰোঁ, আপোনাৰ বিভাগৰ মানুহে তাত থাকিব লাগিব না। আমিতো খালি বিভাগটো আছে, মই দেখক, আমি আমাৰ দোষ ল'ব বিচৰা নাই, এনেকুৱা কথা নহয়।
আমাৰ অসুবিধাটো আমি এমালগেটেড ডিপাৰ্টমেণ্ট, তেতিয়া আমি থানাত 24 ঘণ্টা আগতে ৰিকুইজিশ্যন দিব লাগে। আমাৰ গাড়ী আমি দিলোঁ, আমি অহাৰ পাছতে যাতে এনেকুৱা ৰেণ্ডম আমি কৰিব পাৰোঁ, কিন্তু আমাৰ ফুৱেলটো দিব লাগিব ডিচিয়ে। কাজে এই কথাবিলাক আছে। আচলতে এইবোৰ মানে গোটেই চিষ্টেমটোত এটা গণ্ডগোলো আছে। কোনো ঠাইত আমাৰ আপোনালোকে মানে স্বাধীনভাৱে কামটো কৰিব নোৱাৰে। কথাটোতো আপোনাক আমি ক'লো, সহায় বিচাৰিব লাগিব। তেওঁলোকে আকৌ সেইটো ক'লেহে আপোনালোক যাব পাৰিম। এই কথাবোৰতো সাধাৰণ মানুহে জনাৰ কথা নহয়। নহয়। বা যি হওক, আমি বিচাৰিছোঁ যে দোষীয়ে কঠোৰ শাস্তি পাওক, এনেকুৱা কাম আকৌ নহওক। কাৰণ আপোনালোকে এতিয়া নিৰ্বাচনৰ আগতেতো নেতাসকলে খুব চকু পানী টুকিব, আৰু ইমান দিনে বঞ্চিত মানুহখিনিৰ কাৰণেতো এতিয়া বহুত সপোন আপোনালোকে দেখুৱাইছেই, ইলেকশ্যন আহিছে। কিন্তু হ'লেও কেৱল যে ভোটৰ কথাই নহৈ পেলাই এই কথাবোৰ যাতে আপোনালোকৰ ৰাজনীতিত গুৰুত্ব পায়, এইটো আমি আশা কৰিছোঁ আপোনাৰ পৰা। কেলৈ কৰিছোঁ, কাৰণ আকৌ কৈছোঁ যে আপোনাৰ পৰা আশা কৰিবলৈ আমাৰ অলপ কিবা এটা আছে বুলি আমাৰ ক'ৰবাত ধাৰণা হয়। এতিয়া আপুনি বন বিভাগ আপোনাৰ দায়িত্বত, তথা সাংঘাতিক বিভাগ, যিটো একেবাৰে লুটি পুটি খালে আগতে আমি দেখিয়ে আছোঁ। আপোনাৰ মীন বিভাগ আছে আপোনাৰ লগত, সেই বিভাগটো অৱস্থা কাহিল। আনকি এতিয়া মাছত বৰবিহ দিয়াৰ কথাও ওলাইছে। মই এই দুটা বিভাগৰ বিষয়ে কিছু সুধিলোহেঁতেন আপোনাক আজি পাই, কিন্তু মূল কথা যিহেতু আমাৰ এই ট্ৰেজেডিটো হ'ল, গতিকে খুব বেছি সোধাৰ অৱকাশ নাই, আকৌ কেতিয়াবা সুধিম। কিন্তু আপোনাৰ এই দুটা বিভাগ কেনে চলিছে থোৰতে ক'বলৈ গ'লে? মানে কথাটো এনেকুৱা, আপুনি নিজেই কৈ দিলে যে আমি কোন বিভাগের দায়িত্বত আছো। আর এই বিভাগবিলাক আপুনি চাওক, আমাৰ বনের যিসকল মানে চুৰি তুৰি হৈ থাকে, তেওঁলোকক কিন্তু সাধাৰণ অৰ্থে আপুনি চুৰ নকয়, দস্যু কয়, বনদস্যু কয়, বনদস্যু কয়। আপুনি চোৰাৰ ক্ষেত্ৰত চোৰা মাফিয়া কয়। কাৰণ এই কথাবিলাক যে মানুহে কয়, জ্ঞানী মানুহে কয়। কাজে এই কথাত আমাৰ লৰিবলগীয়া হৈছে, যুঁজিবলগীয়া হৈছে। কিন্তু আপোনাক কওঁ, আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত আমি লাহেকৈ অন্ততঃ চেষ্টা চলাই আছোঁ। কিছুমান ইম্প্ৰুভ হৈছে। মই এইটো মানে ক'ব বিচৰা নাই যে আমি একেবাৰে ভাল কৰি দিছোঁ, কিন্তু কিছুমান ইম্প্ৰুভ কৰা হৈছে আৰু আমি লক্ষ্যত আছোঁ, চেষ্টা চলাইছোঁ। আমি ভাবোঁ যে ৰাইজে সহায়তা থাকিলে আমি ইমানখিনি যি টাৰ্গেটটো আছে আমি অলপ এচিভ কৰিব পাৰিম। শেষত আপোনাক এটা আজি পাইছোঁ কাৰণে মই সুধিব খুজিছোঁ কথা। মই মনত খেলাই বা বহুজনে এইটোলৈ মতামত দিছে। আপুনি বৰাক উপত্যকাৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা, আৰু আপুনি নীতি নিৰ্ধাৰণত আছে। আপুনি মানে ক'ব নালাগে বাৰু অসুবিধা হ'লে, কিন্তু বহুতে অনুভৱ কৰে, আৰু বিভিন্ন সময়ত দেখিছোঁ, গোপীনাথ বৰদলৈৰ দিনৰ পৰা এতিয়ালৈকে আমি দেখিছোঁ যে কাছাৰ সদায় এটা আমাৰ সমস্যাসমূহৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে, সদায় এটা জটিলতাৰ সৃষ্টি কৰে। আমি যদি কাছাৰখন আঁতৰাই দিয়ে অসমৰ পৰা, কি অসুবিধা আছে? আমিতো আঁতৰাই দি গোটেই অসমখন একেবাৰে থাকিনো কি হৈছে আমাৰ? কিয় নহয়, আমাৰ গোটেই অসমৰ মানুহে বিধেয়কৰখনে যুঁজিলে। আপোনালোকৰ দলৰ কথা মই বাদ দিলোঁ, তাত আপোনালোকৰ তাত গোটেই মানুহখিনিয়ে তাৰ সমৰ্থনত গোটেই লাগি গ'ল, হাহাকাৰ লাগি এটা সংঘাত। গোপী বৰদলৈ, এইটো আৰু মই এতিয়া বুৰঞ্জী নকওঁ বাৰু, ইতিহাস, তেওঁক প্ৰধানমন্ত্ৰী পাতোঁতেও আনকি তাৰ ফালৰ পৰা দাবী আহিছিলে বিভিন্ন সময়ত। অসমীয়া ভাষাৰ তাত প্ৰচলন নাই, অসমীয়া ভাষাক স্বীকৃতি দিয়া নহয়, কোনো ধৰণৰ তাত আমাৰ আৱেগ অনুভূতি সংস্কৃতিক তাত অৱজ্ঞা কৰে। এইটো বাস্তৱ। বহুতে ক'ব, বেয়া পাব পাৰে, ৰাজনীতি কৰে। আমাৰতো ৰাজনীতিৰ কথা নাই, আমি যিটো দেখিছোঁ। গতিকে অসমখনৰ কাছাৰক আঁতৰাই দিলে অসমৰ বহুত সমস্যা সমাধান হ'ব বুলি বহু চিন্তা কৰা মানুহে কিন্তু ক'ব খোজে। মই আপোনাক কওঁ, আৰু এই বিষয়ে লেখা মেলা ওলাইছে। প্ৰেক্টিকেলি সংবাদ জগতৰ ভিতৰত আপোনাক মই খুব ৰেচপেক্ট কৰোঁ। এইটো আমাৰ মনের কথা, কিবা কাৰণত আমি ওলাই গ'ল কৈ দিলোঁ আপোনাক। ৰেচপেক্ট কৰোঁ এইকাৰণে যে আপুনি কিছুমান ঠাইত খুব সোজাসুজি কথা কয় আৰু সঠিক কথা কয়। আপোনাক মই যদি এই কথাটো কওঁ যে এই যে আপুনি কৈছে, হয়, বৰাক উপত্যকাত আজিৰ দিনত যদি আপুনি যায়, তেনেহ'লে দেখিব, হয়, বৰাক উপত্যকাত হয়তো বা মাতৃভাষা যিজনে কয় তেওঁৰ বাংলা ভাষা হ'ব পাৰে, কিন্তু অসমীয়া ভাষা জানা মানুহ প্ৰায় 80% মানুহ আছে। অসমীয়া স্কুল আছে, অসমীয়া নামঘৰ আছে, ঠিক তেনেকুৱা অসমীয়া কৃষ্টি সংস্কৃতি, আমাৰ বিহু, আৰু অসমীয়া আৰু এইপিনে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সংস্কৃতিৰ ভিতৰত, কৃষ্টিৰ ভিতৰত কোনো ডিফাৰেঞ্চ নাই। আপুনি এটা কৈ যদি মোক সুধি যায় যে এইটো আমাৰ জীৱনতো আছে, মইতো এটা স্কুলত আমি পঢ়াই আহিছোঁ। আমাৰ স্কুলত
30 বছৰ আগতে অসমীয়া শিক্ষক আছে আপোনাৰ লগত মই একমত দাদা, অসমীয়া শিক্ষক আছে আমাৰ। এইটো মই একমত, কিন্তু আমি দেখিছোঁ যে ইমান দিনে আমাৰ সমস্যাবিলাকৰ বেলিকা বহুত জটিলতাৰ সৃষ্টি হৈছে কাছাৰক লৈ, বৰাক উপত্যকাক লৈ। মই সেইকাৰণে এইটো বিষয় লৈ এতিয়া নাপাতো, এটা আমি আলোচনা কৰিম, তেতিয়া আপোনাকো নিমন্ত্ৰণ জনাম। কিন্তু মই এটা বাক্যত সুধিছোঁ আপোনাক যে আপুনি বৰাক উপত্যকাখন অসমৰ পৰা আঁতৰাই দিলে ভাল হ'ব বুলি ভাবে নে বেয়া হ'ব বুলি ভাবে? বেয়া হ'ব বুলি ভাবে। আমাৰ অসমখন সংকীৰ্ণ হৈ যাব। আমিতো অসমীয়া দাদা, আমিতো একেলগে মাত মাতিব পৰাই নাই আমাৰ স্বাৰ্থলৈ। কিয়? আমিতো প্ৰতিটা স্বাৰ্থত মাত মাতিছো দাদা, প্ৰতিটা স্বাৰ্থত মাত মাতিছো। এতিয়া আচ্ছা, আপোনাক মই পাওঁতে আৰু এটা কথা সুধিছোঁ যে আপুনি এগৰাকী RSSৰ পুৰণি মানুহ, আৰু এতিয়া যিবিলাকে দপদপাই আছে বেছি RSS প্ৰমাণ কৰিবলৈ গৈছে, সেইবিলাক নতুনকৈ অহা মানুহ। আপোনালোকৰ খুব বেছি মানে বৰ ডাঙৰ কথা নুশুনো আপোনালোকৰ মুখত, কিন্তু তেওঁলোকে আমাক খুব বুজায়, আৰু তেওঁলোক কিমান ডাঙৰ RSS সেইটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। কিন্তু RSSত এইটো আছে নেকি যে অন্য ধৰ্মক ঘৃণা কৰা? কেতিয়াও নাই দাদা, কেতিয়াও নাই, কেতিয়াও নাই। হিন্দু মুছলমানৰ কথা আছে নেকি তাত? আমাৰ সংঘেৰ ভিতৰত মুছলমানক ঘৃণা কৰা? না, আমাৰ সংঘেৰ ভিতৰত মুছলমানক লৈ আমি সংঘ কৰোঁ। সাক্ষাৎ মুছলমান যায়, তেওঁলোকৰ কাৰণে বেলেগকেই আমাৰ এটা আপোনাৰ মন্ত্ৰীয়েতো এতিয়া মুকলিকৈ হিন্দু মুছলমান কৰিছে। দেখক, মুছলমানবিলাকক পাৰিলে মাৰিয়েই পেলাব লাগে এনেকুৱা কৰিছে অসমৰ নিচিনা ৰাজ্যটো হৈছে। এনেকুৱা কথা নহয় দাদা, হৈছে এনেকুৱা কথা কেতিয়াও হয়তো হোৱা নাই। কিন্তু কথাটো হৈছে নহয়, এইটো মুকলিকৈ বিস্ফোৰণ, একেবাৰে ডাঙৰ ডাঙৰ জ্বালাময়ী ভাষণ দিয়া হৈছে মুছলমানৰ বিৰুদ্ধে। নহয় দাদা, এনেকুৱা RSS অসমত যুগ যুগ ধৰি বাস কৰা মুছলমানক যি ধৰণে আক্ৰমণ কৰা হৈছে আপোনালোকৰ মুখত শুনা নাই। কিন্তু মই সেইকাৰণে সন্দেহ হৈছে যে আপোনালোকৰ RSSক সন্তুষ্ট কৰিবলৈ তেওঁলোকে কৈছে নে RSSৰ নিৰ্দেশত কৰিছে নেকি এইটো? আমি হিন্দু কক মুছলমান। আৰু শুনক, RSSৰ নিৰ্দেশত কৰিলে আপুনি প্ৰথম ক'লেহেঁতেন এইটো, নিশ্চয় আপোনালৈও আহিলেহেঁতেন নিৰ্দেশ। মইতো ভাবো দাদা, কিন্তু আপুনিতো কোৱা নাই কেতিয়া। আপুনি যদি কেতিয়াও হয়তো বিশ্লেষণ কৰিছে, আপুনি বহুত জ্ঞানী মানুহ, মই নাই তেনেকুৱা জ্ঞানৰ কথা নাই, মই এইপিনে যোৱাই নাই। কিন্তু মই এই কথাটো কওঁ দাদা, হিন্দু মুছলমানৰ ভিতৰতো দেশপ্ৰেম থকা মানুহ আছে। আজি দেখক, এই যে যোৱাকালিৰ ঘটনাটো আপুনি দেখিছে, কাশ্মীৰত আমাৰ ইয়াৰ পৰা গৈ চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছে। ক'ত কৰা হৈছে? সিহঁত কিন্তু মুছলমান, ইছলাম ধৰ্মী মানুহ। ইয়াতে গৈ আমি তেওঁলোকতো আমাৰ শত্ৰু হয়, কিন্তু আমাৰ বৰপেটাৰ মুছলমানটো আমাৰ শত্ৰু নহয়, আমাৰ হাইলাকান্দিৰ মুছলমান, কাছাৰৰ মুছলমান। আপোনাৰ সভাপতিয়ে কৈছে যে নামনি অসমলৈ গ'লে পাকিস্তানলৈ অহা নিচিনা লাগে। আপুনি এইবোৰ কথা ক'লেতো অন্ত নহ'ব। আমি আহিম আকৌ খন্তেক পিছত। নিৰ্বাচন আহিছে দুৱাৰদলিত, আপোনাৰ তাত কেনেকুৱা মানে লোকসভা? ভাল। আপুনি যেনেকুৱা সুধিছে, আমাৰ ইয়াতে ভাল। আমি এইবাৰ আমাৰ শিলচৰ ঠাই আমি জিতিম, এনেকুৱা আমাৰ এটা আশা আছে। কৰিমগঞ্জত? হয় হয়, এইটো কৰিমগঞ্জটো আমাৰ ওচৰত থকা, কৰিমগঞ্জতো আমি জিতিম। যদিও কৰিমগঞ্জৰ জনবসতি বা বিভিন্ন কাৰণত আছে, কিন্তু এইবাৰৰ যিটো পজিশ্যন আছে, আমি জিতিম, এনেকুৱা এটা স্থিতি আমাৰ এই মানে আপোনালোকে যিটো হিন্দুত্ব ৰাজনীতি কৰিছে সেইটো তাত মানে প্ৰতিফলন ঘটিব নেকি, কামত আহিব নেকি? দেখক, হিন্দুত্ব ৰাজনীতি মানে কি? কোনো মানুহে এই কথা নহয়, আপুনি কোৱা হিন্দুত্বৰ কথা কোৱাই নাই। এতিয়া নতুন ব্ৰেণ্ডত যিটো চলিছে, কিন্তু আপোনালোকৰ নেতাই এতিয়া যি ধৰণে বুজাইছে আমাক অসমত, সেই বুজানিৰ ওপৰতহে কৈছোঁ। কৰিমগঞ্জ লোকসভা সমষ্টিত এইবাৰো আমাৰ জিলা পৰিষদ বিজেপিৰ জিতিলে, আৰু মাইনৰিটিৰ মানুহ জিতিলে জিলা পৰিষদ। হয়, কাজেই এতিয়া সাধাৰণ মানুহক গিলিবলৈ কোৱা হয়, কিন্তু ক'ৰবাততো AIDFৰ লগ লাগিও বিজেপিয়ে জিলা পৰিষদ গঠন কৰিছে। এইবোৰলৈ নাযাওঁ বাৰু। কিন্তু আপুনি ধলাই সমষ্টি 4বাৰৰ প্ৰতিনিধি, হয়, 4বাৰ জিকিছে। সাধাৰণ জীৱন যাপনৰ পৰা আপুনি বিধায়ক হ'ল, মন্ত্ৰী হ'ল, তথাপিও আপোনাৰ কিন্তু তেনেকুৱা পৰিৱৰ্তন আমি দেখা নাপালোঁ, যিটো কাৰণে আপোনাৰ ওচৰত খুব খোলাকৈ কথা পাতিব পাৰিছোঁ। এই যে ৰাজনৈতিক যাত্ৰা, আপুনি কি ক'ব? আৰু আজিৰ ৰাজনীতি, আপুনি মন্ত্ৰী হিচাপে বা ৰাইজৰ ওচৰত আপোনাৰ এটা খুব ওচৰ সম্পৰ্ক থকা ব্যক্তি হিচাপে আজিৰ ৰাজনীতিটোত আপুনি কিমান সুখী? যদি আপোনাৰ নিজকে সোধেনে আপুনি কেতিয়াবা, যেতিয়া অকলে থাকে? আমি আপুনি যি প্ৰশ্নটো কৰিলে, হয়তো বা এইটোৰ উত্তৰ আমি আচ্ছা, আপুনি এইটো কওকচোন, সাধাৰণ জীৱনৰ পৰা আপুনি কেনেকৈ মন্ত্ৰী হ'ল? খুব সময় নাই আমাৰ হাতত। আমিতো সাধাৰণ জীৱনৰ পৰা এতিয়াও আমি যেনেকুৱা আমাৰ জীৱন, আমি গাঁৱত থকা মানুহ, আমাৰ যেনেকুৱা জীৱন আৰম্ভণি আছিল এতিয়াও, আৰু মই ভাবোঁ এনেকুৱাই শেষ হ'ব। আৰু এইটো আমি যিটো ভাল পাওঁ সেইটো লৈ আমি চলি থাকোঁ। এই ভাল পোৱাটো হঠাৎকৈ মানুহে চেঞ্জ কৰিব নোৱাৰে। আমি মন্ত্ৰী হ'ব পাৰোঁ, আৰু কিবা হৈ যাব পাৰোঁ, বাট আমি যেনেকুৱা আছোঁ আমি আছোঁ। আৰু আপোনালোকে মোক এই আশীৰ্বাদটো দিব যাতে আমি থাকিব পাৰে। বাৰু আপোনাৰ সেইটো কওকচোন, এই আজিৰ ৰাজনীতিত আপুনি
কেনেকুৱা আপোনাৰ ভাৱ হয়? প্ৰকৃত অৰ্থত আপুনি আছে, কাইলৈ মই আছোঁ, মই হয়, নাথাকিব হয়, পাৰোঁ, আপুনি নাথাকিব পাৰে। কিন্তু আমি যিসকলে আমি ৰাজনীতি কৰোঁ, আমি প্ৰতিজনৰ ওচৰত আপোনাৰ জৰিয়তে একেবাৰে ৰাজনীতিটো এনেকুৱা নহয় খালি MLA MP মন্ত্ৰী নট ডেট, ৰাজনীতিটো একেবাৰে জিপিৰ মেম্বাৰৰ ফালৰ পৰা। আৰু এই কথাটো আমি গোটেইখিনি মানুহক কওঁ যে আমি ৰাজনীতি কৰোঁ, আমি জনসেৱাৰ কাৰণে কৰোঁ। ইলেকশ্যনৰ আগতে গৈ আমি এই কথাটো কওঁ যে আপোনালোকক সেৱাৰ কাৰণে আমাক ভোট দিয়ক। কাজে এই জনসেৱাটো সন্মুখত ৰাখি যদি আমি আগুৱাই যাব পাৰোঁ, সেইকাৰণে 4বাৰ আপোনাক ৰাইজে স্বীকৃতি দিছেও। হয়, দিছে। আমি ৰাইজৰ ওচৰত কৃতজ্ঞ হওঁ। হয়তোবা কেতিয়াবা কিন্তু এতিয়াতো আৰু সেৱাটো কমি আহিছে নহয় ৰাজনীতি। কেতিয়াবা আমি এই কথাটো মনে মনে ফিল কৰোঁ যে যিমানখিনি আমি কৰিবলগীয়া আছিল আমি ইমানখিনি হয়তোবা কৰিব পৰা নাই। আপুনি কৈছে মন্ত্ৰী হোৱাৰ পাছতে, মন্ত্ৰী হোৱাৰ পাছতে আমাৰ এইটোৱেই কেতিয়াবা অভাৱ বোধ হয় যে আমি যিমানখিনি আগতে তেওঁলোকৰ ওচৰত আছিলোঁ, তেওঁলোকৰ এইখিনি সময় আমি দিব নোৱাৰোঁ। হয়তোবা মন্ত্ৰী হোৱাৰ সুবাদে কিছুমান সুবিধা আমি তেওঁলোকক দিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত সুবিধা দিয়াৰ ব্যৱস্থা আমাক কৰি দিলে। কাজে এই কথাবিলাক আছে। আৰু প্ৰকৃত অৰ্থত যদি আপুনি যেনেকুৱা সুধিছে, দাদা, মই আমাৰ জীৱন আৰম্ভ কৰিছিলোঁ শিক্ষকতাৰ জৰিয়তে। সাধাৰণ মানে গাঁৱত থাকোঁ, আমি আজিৰ দিনতো থাকোঁ। আমি চাৰ্ম কিন্তু তেতিয়াই পাইছিলোঁ, কিন্তু ইয়াতে আমি আপুনি স্কুলত আছে। হয়, আমি ইয়াতে অহাৰ পাছতে আমি চাৰ্ম পোৱা নাই এই কথা নহয়। কেতিয়াও যদি কোনো দুখীয়া মানুহ বা সমাজৰ যিকোনো স্তৰৰ মানুহ যেতিয়া হাঁহি আমাৰ লগতে কথা কয় যে আমি এই বস্তুটো পালোঁ বা এনেকুৱা আমাৰ ভাল হৈছে, তেতিয়া ভাল লাগে। যেতিয়া আমি কৰিব নোৱাৰোঁ, এইটোৱে আমাক খুব বেছি বেদনা দিয়ে। সেই বেদনাটো হয়তো বা আমি বেছি পাইছোঁ ৰাজনীতিত। আপোনাৰ এইখিনি থাকক, আমি আশা কৰিছোঁ। আমাৰ বহু প্ৰসংগ আছিলে, কিন্তু সময়ৰ কথা আছে। সময়ে আমাক কৈছে আৰু ইমানতে আমি সামৰিব লাগে। আপুনি বহু ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলে। কেৱল মই আপোনাক পাওঁতে এটা অনুৰোধ কৰিম মোৰ ফালৰ পৰা, এইটো নিশ্চয় গণতান্ত্ৰিক এটা ব্যৱস্থাত নিশ্চয় সেইটো অধিকাৰ মোৰ থাকিব। সেইটো হৈছে অসমৰ এটা বৰ যাউতিযুগীয়া অতীত আছে। অসমত ধৰ্মনিৰপেক্ষতাৰ এটা ইতিহাস আছে। গতিকে আমাৰ সমাজখনত এই হিন্দু মুছলমানৰ ৰাজনীতি কৰি, আমাৰ সমাজখন থানবান নকৰি, ধৰ্মনিৰপেক্ষতাক উপলুঙা নকৰিবলৈ আপোনাৰ জৰিয়তে মই আপোনালোকৰ নেতাসকলক আহ্বান জনাইছোঁ। আৰু এইখিনি কৈ আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ কাৰণে। দাদা নমস্কাৰ। আৰু আপোনাৰ অনুৰোধ নহয় দাদা, আপোনাৰ আদেশ হিচাপে আমি এইটো শিৰোধাৰ্য কৰিম।